বাগজান গাঁও সুৰক্ষা দিবৰ কাৰণে মই যি ঠাইখিনিত উপস্থিত আছোঁ এই ঠাইখিনিত 4 কোটি টকাৰ জিঅ' বেগ স্থাপন কৰা হৈছিল আৰু সেই 4 কোটি টকাটো অইল ইণ্ডিয়াৰ পৰা অইল ইণ্ডিয়াই জলসম্পদ বিভাগক দিছিল আৰু জলসম্পদ বিভাগে এজন ঠিকাদাৰক এই কামটো কৰাইছিল আৰু এই কামটো 4 কোটি টকাৰ যি জিঅ' বেগ স্থাপন কেনেদৰে কৰিলে আপোনালোকে কেমেৰাৰ সন্মুখত সম্পূৰ্ণৰূপে দেখিছে জিঅ' বেগ স্থাপন কৰাৰ লগে লগে পানী অহাৰ লগে লগে প্ৰথমটো বাৰিষাতে একেবাৰে জিঅ' বেগসমূহ ইয়াত উটি গৈছিল তাৰ পাছত ইয়াৰ যিসকল স্থানীয় লোকসকল আছে স্থানীয় লোকসকলে অভিযোগ কৰাৰ পাছত পুনৰ ইয়াত জিঅ' বেগ স্থাপন কৰিছিল যদিও আকৌ সেই উটুৱাই লৈ গ'ল অৰ্থাৎ অতি নিম্ন মানদণ্ডৰ এই নিৰ্মাণ কৰিছিল এই জিঅ' বেগ স্থাপন কৰিছিল এই ঠাইখিনিত বাগজানৰ সুৰক্ষা দিবৰ কাৰণে আৰু বাগজানৰ এজন লোক উপস্থিত আছে 4 কোটি টকাৰ জিঅ' বেগ স্থাপন কৰা হৈছিল অইল ইণ্ডিয়া পইচাটো দিলে জলসম্পদ বিভাগক তাৰপিছত জলসম্পদ বিভাগে এজন ঠিকাদাৰৰ হতুৱাই কামটো কৰাইছিলে কিন্তু কাৰ্যত দেখা গ'ল যে প্ৰথম যাক বাৰিষাতে উটুৱাই লৈ গ'ল তাৰপাছত আপোনালোকে অভিযোগ কৰাৰ পিছত আকৌ স্থাপন কৰাৰ পিছত আকৌ উটুৱাই লৈ গ'ল এনেদৰে কেনেকৈ 2020 চনৰ 14 জুন তাৰিখে তদানীন্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ আমাৰ ডিব্ৰুগড় লোকসভাৰ সাংসদ সন্মানীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই বাগজানৰ গৰাখহনীয়া ৰোধৰ বাবে 27 কোটি টকাৰ যি পেকেজ ঘোষণা কৰিছিলে পৰৱৰ্তী সময়ত 4 কোটি টকা বাগজানৰ এই তেওঁলোকে গৰাখহনীয়াৰ নামত তেওঁলোকে মুকলাই দিলে কিন্তু মুকলাই দিয়াৰ পাছত তেওঁলোকে যি ইয়াত জিঅ' বেগ তেওঁলোকে ইয়াত স্থাপন কৰিছিলে আৰু যিখিনি দেখা পোৱা গ'ল এজন ঠিকাদাৰক দিছিলে কিন্তু আমি কম যে ইয়াত কোনো ধৰণৰ বিজ্ঞানসন্মত পদ্ধতিৰ আচলতে কামখিনি কৰা নাছিলে তো যাৰ কাৰণে নেকি ইয়াত জিঅ' বেগসমূহ তেওঁলোকে স্থাপন কৰি যোৱাৰ পাছতেই মানে সাধাৰণ এটা পানী অহাৰ পাছতেই সেই জিঅ' বেগসমূহ উটি গুচি গ'ল তাৰ পাছত ৰাইজৰ দাবী দাবা চলিলে অলপ প্ৰতিবাদ হ'ল তাৰ পাছত পুনৰ তেওঁলোকে আকৌ কামখিনি যেতিয়া আৰম্ভ কৰিলে তাৰ পাছতো এতিয়া দেখা পোৱা গ'ল যে ইয়াত যদি চোৱা যায় ওপৰত যিখিনি জিঅ' বেগ সাধাৰণতে ওপৰত দেখা পোৱা গৈছে কিন্তু তলত কোনো ধৰণৰ জিঅ' বেগ নাই তাৰমানে ইয়াত যি 4 কোটি টকা তেওঁলোকে দিছিলে সেই 4 কোটি টকাও এই বানপানী ফেনাই ফুটুকাত মানে সেইখিনি উপঙি ওলাই গুচি গ'ল এতিয়া মই এটা কথাই ক'ম যে অসম চৰকাৰৰ সন্মানীয় যিগৰাকী আমাৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাদেৱক আমি অনুৰোধ জনাম যে তেওঁ নিজেই আহি বাগজানৰ এই যি তেওঁলোকে বান নিয়ন্ত্ৰণৰ যি ব্যৱস্থা কৰিছিলে 4 কোটি টকাৰ যি পেকেজ ঘোষণা কৰিছিলে তেওঁ নিজেই এবাৰ পৰ্যবেক্ষণ কৰি যাওক তাৰ পাছত তেওঁ কওক যে বাগজানৰ সেই তেওঁলোকৰ 4 কোটি টকাৰ কিমান তেওঁলোকে আচলতে তেওঁলোকৰ ঠিকাদাৰে ইয়াত কামখিনি মানে ভাল ধৰণে আচলতে তেওঁলোকে ইয়াত প্ৰয়োগ কৰিলে তো এনেকুৱা ধৰণৰ যদি হয় তেতিয়াহ'লে চৰকাৰৰ টকাও মানে এনেই মানে কি বানপানী হেৰিয়া ফেনে ফুটুকাৰি উঠি যাব আৰু আনহাতে ইয়াৰ অঞ্চলৰ যিসকল লোক তেওঁলোকো কোনো ধৰণৰ আচলতে উপকৃত নহ'ব আৰু এনেধৰণে আচলতে চপৰা চপৰ প্ৰতি বছৰে ইয়াৰ যি বাগজান অঞ্চলৰ যি ইয়াৰ খিলঞ্জীয়াসকলৰ ভূমিপুত্ৰসকলৰ যি মাটিভূমি এনেকৈ বিঘাই প্ৰতি বছৰে গৈ এই খিলঞ্জীয়া ভূমিপুত্ৰসকল এদিন তেওঁলোকে অঘৰী জীৱন কটাব লাগিব এতিয়া সেইবাবে পুনৰ অনুৰোধ জনাইছোঁ এবাৰ তেওঁলোকে স্বচ্ছকে আহি তেওঁলোকে পৰ্যবেক্ষণ কৰক আৰু বাগজানৰ যি সমস্যা যি আজি প্ৰায় 92 চনৰ পৰা যি সমস্যা বাগজান জৰ্জৰিত কেৱল বাগজানৰ পৰা অইল ইণ্ডিয়াই টকা লুণ্ঠন কৰি নি থাকিলেই নহয় এই অঞ্চলটোৰ নিৰাপত্তাৰ খাতিৰত তেওঁলোকে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইখিনি ব্যৱস্থাৰ ক্ষেত্ৰত যথোপযুক্ত যাতে ব্যৱস্থা গ্ৰহণ কৰে